এফালে 1250 টকা দি পেলাই আমাৰ মহিলাসকলক নচুৱাইছে 57,000 কোটি টকাৰ সম্পত্তি তেওঁলোকে গ্ৰহণ কৰিছে। কিমান দুৰ্ভাগ্য হ'ব লাগিব। পৱন খেৰা ডাঙৰীয়া এজন ডাঙৰ নেতা, খুব ডেটাবেছ, আৰু তেওঁ যিখিনি কথা কৈছে সেইখিনি কথাও আমি কোৰ্টত তেওঁ চেলেঞ্জ কৰক। মুখ্যমন্ত্ৰীৰ যে অগাধ যে ধনৰ সম্পত্তিৰ মালিক হৈছে এই কথাটো ৰাজহুৱা হোৱাত অত্যন্ত লাজ পাইছে, হতাশজনক হৈছে, আৰু সেইকাৰণে আবুল তাবুল বকা আৰম্ভ কৰিছে। ইলেকশ্যন হোৱাই নাই, 70,000 কোন জিকিব, 80,000, তেওঁ যেন এইটো যেন সেই জমা থকা টকাকেইটাৰ নিচিনাকৈ তেওঁ চেলেঞ্জ কৰিছে। ৰাইজক অপমান কৰিছে তেওঁ এইটো কথাত। তেওঁনো কাক তললৈ যোৱা কথা কয়? তেওঁ গৌৰৱ গগৈ ডাঙৰীয়াক পাকিস্তানী বুলি কথা মিছা কথা কৈ তেওঁ কিমান তললৈ গৈছিলে। ৰাহুল গান্ধী ডাঙৰীয়াক বডি ডাবুল বুলি কৈ কিমান তললৈ গৈছিলে। তেওঁ আৰু তললৈ ওপৰলৈ যোৱা কথাবোৰ তেওঁৰ মুখত শোভা পায় নেকি? তেওঁলোকে অজস্ৰ সম্পত্তিৰ অধিকাৰিণী হৈছে, এইটো অসমৰ কাৰণে দুৰ্ভাগ্যজনক কথা। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, আপুনি ইমান সম্পত্তি কৰিব কি? আপোনাক ঈশ্বৰে চব দিছে, মুখ্যমন্ত্ৰী দিছে, 30 বছৰ কংগ্ৰেছত মন্ত্ৰীয়ে হৈ আছে অধিকাংশ সময়, আৰু ইমানবোৰ বিদেশত ডুবাই, UAE, আপোনাৰ আমেৰিকা, ইমান সম্পত্তি কোনে চাব? পৱন খেৰা ডাঙৰীয়া এজন ডাঙৰ নেতা, খুব ডেটাবেছ, আৰু তেওঁ যিখিনি কথা কৈছে সেইখিনি কথাও আমি কোৰ্টত তেওঁ চেলেঞ্জ কৰক। আজিতো ৰিণিকী ভূঞা শৰ্মাইতো মোৰ ভয়ে লাগে নাম ল'বলৈ, আকৌ মানহানি দি দিয়ে নেকি। তেওঁ মানে কেছ দিওঁকৈ থাকে। এতিয়া আপোনাক কৈছে এফালে 1250 টকা দি পেলাই আমাৰ মহিলাসকলক নচুৱাইছে 57,000 কোটি টকাৰ সম্পত্তি তেওঁলোকে গ্ৰহণ কৰিছে। কিমান দুৰ্ভাগ্য হ'ব লাগিব, য'ত 9,000 স্কুল বন্ধ কৰা হৈছে, মদৰ ৰাজহত ল'ৰা ছোৱালীয়ে মদ খাই হ'লেও চৰকাৰক টেক্স দি আছে, তাৰপিছত তেওঁলোকে অজস্ৰ সম্পত্তিৰ অধিকাৰিণী হৈছে। এইটো অসমৰ কাৰণে দুৰ্ভাগ্যজনক কথা। আৰু মুখ্যমন্ত্ৰীয়ে একচুৱেলি এই কথাবিলাক তেওঁ উমান পাইছে যে এই কথাবিলাক ধৰা পৰিব, সেইকাৰণে আপুনি দেখিছেনে আজি কেইদিনমানৰ পৰা কি আবুল তাবুল কথাবিলাক কৈ থকা হৈছে। ইলেকশ্যন হোৱাই নাই, 70,000 কোন জিকিব, 80,000, তেওঁ যেন এইটো যেন সেই জমা থকা টকাকেইটাৰ নিচিনাকৈ তেওঁ চেলেঞ্জ কৰিছে। ৰাইজক অপমান কৰিছে তেওঁ এইটো কথাত। গতিকে মুখ্যমন্ত্ৰীৰ যে অগাধ যে ধনৰ সম্পত্তিৰ মালিক হৈছে এই কথাটো ৰাজহুৱা হোৱাত অত্যন্ত লাজ পাইছে, হতাশজনক হৈছে, আৰু সেইকাৰণে আবুল তাবুল বকা আৰম্ভ কৰিছে। কালি বোলে এখন বনগাঁৱত মিটিং হৈছিলে, বহু কথা কম বুলি আগদিনাখন ৰিহাৰ্চেল কৰি থৈছিলে, কেণ্ডিডেটবিলাকক ব্যক্তিগতভাৱে তেওঁ কিবা ক'ব, কিন্তু কালি নিজৰে ব্যক্তিগত বহুত পুল খুলি যোৱাৰ কাৰণে চব কথা বাদ দি বোলে 7 মিনিটতে মিটিংখন শেষ কৰি গুচি আহিলে। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, আপুনি ইমান সম্পত্তি কৰিব কি? আপোনাক ঈশ্বৰে চব দিছে, মুখ্যমন্ত্ৰী দিছে, 30 বছৰ কংগ্ৰেছত মন্ত্ৰীয়ে হৈ আছে অধিকাংশ সময়, আৰু ইমানবোৰ বিদেশত ডুবাই, UAE, আপোনাৰ আমেৰিকা, ইমান সম্পত্তি কোনে চাব? আপোনাৰ পিছত নাইকিয়া মানুহটো এদিন অমৰটো নহয়। গতিকে ইমান অগাধ সম্পত্তি কৰিছে, শুনক, কেতিয়াও এইবিলাক কথা ঢাক খাই নাথাকে। তেওঁনো কাক তললৈ যোৱা কথা কয়? তেওঁ গৌৰৱ গগৈ ডাঙৰীয়াক পাকিস্তানী বুলি কথা মিছা কথা কৈ তেওঁ কিমান তললৈ গৈছিলে। ৰাহুল গান্ধী ডাঙৰীয়াক বডি ডাবুল বুলি কৈ কিমান তললৈ গৈছিলে। তেওঁ আৰু তললৈ ওপৰলৈ যোৱা কথাবোৰ তেওঁৰ মুখত শোভা পায় নেকি কওকচোন? কংগ্ৰেছে যি কথা আনিছে তথ্য সহকাৰে আনিছে, তথ্য যদি প্ৰমাণিত নহয় তেতিয়া পৱন খেৰা ডাঙৰীয়াক এৰেষ্ট কৰিব, সেইটো কৰিলেই হ'ল। আবুল তাবুল কৈ লাভ নাই। তেওঁ এইটো কথা কওকচোন, পাছপৰ্টটো পাছপৰ্টেই, 57,000 কোটি টকাৰ সম্পত্তিৰ কথা বাহিৰতো মই বাদেই দিলোঁ। এই বাইণ্ডা স্কুল যে বনাইছে যে, এইবিলাক আমাৰ ৰাজহুৱা পইচা হয়নে নহয় কওকচোন? বাগান যে খুলিছে, বাণী গ্ৰীণ যে খুলিছে, মই আমেৰিকালৈ নাযাওঁৱেই, মই অসমৰ কথাই কৈছোঁ। এইবিলাক বাৰু তেওঁ এটা মুখ্যমন্ত্ৰী পদত থকা পৰিয়াল এটাই 18 বছৰত 17টা কোম্পানীৰ মালিক পুতেক নহয় জানো? এইবিলাক কথা ক'লে বেয়া পায় কিয় তেওঁলোকে? ইমান টকাবিলাক এইবিলাক কাৰ পৰা লৈছে? 1250 টকা দিছে, 57,000 টকা বোজা। এই অলপ মহিলাক প্ৰায় 20 লাখ 25 লাখ মহিলাক 1250 টকা দি মিটিঙলৈও আনিছে, হাৰাশাস্তিও কৰিছে। 3,16,00,000 মানুহে এই গোটেই ধাৰৰ বোজাবিলাক লৈছোঁ। গতিকে আমি বোজা লৈছোঁ, তেওঁ সম্পত্তি আহৰণ কৰিছে। দুৰ্ভাগ্যজনক কথা। হিমন্ত বিশ্ব শৰ্মাক আমি একো কৰিব নালাগে, এদিন নিজেই হতাশাত গৈ পেলাই তেওঁ নিজে বেমাৰী হৈ যাব, হৈছে আৰু। গতিকে মই কৈছোঁ অলপ শান্তিত থাকক, ট্ৰিটমেণ্টৰ দৰকাৰ হৈছে। যিমানবোৰ অবাইচ কথা কোৱা আৰম্ভ কৰিছে, মানসিকভাৱে সন্তুলন নেহেৰুৱালে ইমান অবাইচ কথা নকয়। কুংকিৰ চৌধুৰী মাতৃক কেনেকুৱা কথা কৈছে, কথাটো কৈছে, কেনেকুৱা ভাজ দেখুৱাই কথা কৈছে। এইটো অসমৰ এজন মুখ্যমন্ত্ৰীয়ে কেতিয়াবা এনেকুৱা কথা কৈছিলে নেকি? নাই কোৱা। তেনে সম্পত্তি ক'ত ক'ত ৰাখিছে বুজাবিলাক এতিয়া ল'ব নোৱাৰা হৈছে। এইবিলাক ওলাই আহিব বুলি গম পাইছে, আৰু তেওঁ ভাবিছে তেওঁ ৱেল-উইচাৰ বহুত আছে। এই যে ডকুমেণ্টছবিলাক কোনে দিছে? তেওঁৰ লগত থকা মানুহবিলাকে দিয়া নাই জানো? কোনে জাহিৰ কৰিছে? চবেই কৈছে অতি হৈছে, এইবিলাক উলিয়াই দিয়ক কংগ্ৰেছে।
ডকুমেণ্টৰ ডাটাবেছে দিছে। পৱন খেৰা ডাঙৰীয়া এই ফুংফাং তেওঁলোকৰ নিচিনা এই পাকিস্তানলৈ যোৱা মিছা কথা কোৱা নিচিনা মানুহ নহয়। তেওঁ দেখোন বডি ডাবুলৰ কৰা ৰাহুল গান্ধীৰ কথা কয়। গতিকে মুখ্যমন্ত্ৰীৰ মানে পলিটিকেল ডেইজ আৰ নাম্বাৰ্ড। অতি হ'লে অন্ত হয়। অসমখন শেষ কৰিলে, অসমখন ধ্বংস কৰিলে, যুৱ প্ৰজন্মক 501 নম্বৰ ৰুমৰ পৰা লৈ পেলাই সকলোকে ট্ৰল কৰিবলৈ দিলে। ক্ৰিটিচিজিম ইজ গুড বাট ট্ৰলিং ইজ নট হেল্ডি। যিপাত খৰ বালিলে সেইপাত সুগ্ৰীবলৈ AI যুগে তেওঁ কিমান কথা গৌৰৱ গগৈ, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী আমাৰ সকলোৰে AI যুগে কৰিছিলে। যিপাত খৰ বালিলে এতিয়া AIটো তেওঁৱে এপ্লাই কৰিছিলে, আকৌ তেওঁলৈ উভতি গৈছে। আগতে ছ'চিয়েল মিডিয়াত নৰেন্দ্ৰ মোদীজী যেতিয়া আহিছিলে চবকে ছ'চিয়েল মিডিয়াত ট্ৰলিঙত লগাই দিছিলে। এতিয়া উল্টা খৰটো তেওঁলোকলৈ গৈছে। গতিকে প্ৰত্যেকটো ক্ৰিয়াৰে প্ৰতিক্ৰিয়া থাকে। এইবাৰ তেওঁ যে ভাৰসাম্য হেৰুৱাব, গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ, অখিল গগৈ, CPI CPM আমাৰ নেতৃত্বত যে চৰকাৰ হ'ব গম পাইছে। সেইকাৰণে দাবী ধমকি দিয়া আৰম্ভ কৰিছে। কাম নিদিব।